এই সাধাৰণ ভুলটোৰ কাৰণে কেতিয়াবা আপোনালোকে যিসমূহ চৰকাৰী বেনিফিটছ লাভ কৰি থাকে বা যিবিলাক আপুনি পেঞ্চন লাভ কৰি থাকে সেইবিলাক আপোনালোকে হেৰুৱাবলগীয়া হ'ব পাৰে মাত্ৰ আধাৰ কাৰ্ডৰ লগত ৰিলেটেড এই ভুলটোৰ কাৰণে। আৰু সেইটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আধাৰ কাৰ্ডৰ লগত ৰিলেটেড কেইটামান ভুলৰ বিষয়ে আজি এই ভিডিঅ'টোত ক'ম, যিকেইটা প্ৰত্যেকজন লোকেই কৰি থাকে বা এই ভুলকেইটাৰ ভিতৰত নিশ্চয় আপুনি এটা নহয় এটা ভুল কৰিছে, যিটোৰ ফলত আপুনি সমস্যাত পৰিব পাৰে আৰু আপোনাৰ বেংক একাউণ্টত থকা টকা পইচাকেইটাও মিনিটত নাইকিয়া হৈ যাব পাৰে। গতিকে আধাৰ কাৰ্ড থকা প্ৰত্যেকজন লোকৰ কাৰণে আজি এই ভিডিঅ'টোত মই যিকেইটা ইনফৰমেশ্যন দিম, আটাইকেইটা ইনফৰমেশ্যন জানি লোৱাটো বা লৈ থোৱাটো বহুত বেছি প্ৰয়োজনীয়। গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত আধাৰ কাৰ্ড হৈছে এনেকুৱা এটা নথিপত্ৰ যিটো প্ৰত্যেকজন লোকৰ হাতত থকাটো প্ৰয়োজনীয়। আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে যিকোনো এখন স্কিমত এপ্লাই কৰিব নোৱাৰে, বেংক একাউণ্ট এটা খুলিবলৈ গ'লে আপোনালোকৰ প্ৰব্লেম হয় বা যিকোনো ধৰণৰ আপুনি স্কুল কলেজ এখনত নাম লগাবলৈ গ'লে প্ৰব্লেম হয় বা নানান ধৰণৰ আপুনি চৰকাৰীয়ে হওক বা প্ৰাইভেটে হওক কাম কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বিচৰাই হয় আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি প্ৰায়খিনি কামৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হয়। কিন্তু আমাৰ আধাৰ কাৰ্ডটো যিটো আছে এইটো কিমান ছেফ এণ্ড ছিকিউৰ এইটো বিষয়ে আপোনালোক সকলোৱে জানে। আধাৰ কাৰ্ডৰ লগত ৰিলেটেড কিমান ফ্ৰড হৈ থাকে মই আপোনালোকক ভিডিঅ' দিও থাকোঁ, যে আধাৰ কাৰ্ড লৈ বহুতো মানুহৰ একাউণ্ট খালী কৰি দিয়ে, আধাৰ কাৰ্ড ফেক বনাই মেলি মানুহৰ একাউণ্ট খালী কৰি দিয়ে বা বেলেগ কিছুমান খেলি মেলি কৰা দেখা যায়। গতিকে আপোনালোকৰ যিটো আধাৰ কাৰ্ড এইটো আপুনি কেনেকৈ ছেফ এণ্ড ছিকিউৰ কৰি ৰাখিব আৰু কোনকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব সেইসমূহৰ বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমটো যিটো ভুল আপোনালোক সকলোৱে কৰি থাকে বা প্ৰায়সংখ্যক লোকেই কৰে, সেইটো হৈছে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো আপডেট কৰি নোলোৱাটো। বহুতো লোকৰ কি হ'ল, আধাৰ কাৰ্ড যেতিয়া তেওঁলোকে বনাইছিলে, যিটো ফোন নাম্বাৰ দি আধাৰ কাৰ্ড বনালে সেই ফোন নাম্বাৰটো তেওঁলোকৰ এতিয়া নাই। ফোন নাম্বাৰটো তেওঁলোকে এৰি দিলে বা ডিএক্টিভেট হৈ গ'ল, তেওঁলোকৰ নতুন চিম উলিয়ালে আৰু তেওঁলোকৰ আধাৰ কাৰ্ডটোৰ লগত এতিয়া কোনো ফোন নাম্বাৰ লিংক নাই। মানে অলৰেডি সেই যিটো চিম হেৰুৱালে বা চিমটো তেওঁলোকৰ ডিএক্টিভেট হ'ল সেই নাম্বাৰটো লিংক হৈ আছে আৰু সেই নাম্বাৰটো এতিয়া বেলেগ কোনোবাই ইউজ কৰি আছে, মানে কোম্পানীয়ে বেলেগ নাম্বাৰ সেই নাম্বাৰটো বেলেগৰ নামত ইছ্যু কৰি দিলে। কেতিয়াবা কি হয়, আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডটোৰ ৰিলেটেড কেতিয়াবা আপোনাক OTP দিবলগীয়া হয় আৰু আপুনি OTP দিব নোৱাৰে, যাৰ ফলত কি হয় আপুনি কেতিয়াবা সমস্যাটো পৰিব পাৰে। বা আপোনাৰ যিটো আধাৰ কাৰ্ড যিটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে, আপোনাৰ আধাৰ কাৰ্ডটো ইউজ কৰি যদি কোনোবাই আপোনাৰ লগত খেলি মেলিও কৰে, আপোনালৈ OTPও নাহিব আৰু আপুনি গমো নাপাব যে আপোনাৰ আধাৰ কাৰ্ড ইউজ কৰি কোনোবাই আপোনাৰ বেংক একাউণ্টটো খালী কৰি থৈ গুচি গ'ল। গতিকে আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত আপুনি ইউজ কৰি থকা মোবাইল নম্বৰটো লিংক হৈ থকাটো বহুত বেছি প্ৰয়োজনীয়। কাৰণ কেতিয়াবা কোনোবাই আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত খেলি মেলি কৰিলেও কি হ'ব, আপোনাৰ মোবাইল নম্বৰটোলৈ OTP আহিব আৰু আপুনি গম পাব যে কোনোবাই মোৰ আধাৰ কাৰ্ডটোৰ লগত কিবা খেলি মেলি কৰিছে। আৰু OTPটো যেতিয়া আপুনি নিদিব কাৰোবাক, OTP নিদিয়া মানে আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনো একো খেলি মেলি কৰিব নোৱাৰে। গতিকে আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যিটো আপোনাৰ চলাই থকা মোবাইল নম্বৰ সদায় সেইটো আপুনি আপডেট কৰি ৰাখিব। আপডেট কৰিবলৈ হ'লে আপুনি আধাৰ চেণ্টাৰ যাব লাগিব আৰু যদি এনেকুৱা ফোন নম্বৰ আপোনাৰ হাতত আছে যিটো লিংক হৈ আছে আৰু সেই নম্বৰটো আপুনি কেইদিনমানৰ ভিতৰত এৰি দিব, তেনেকুৱা ক্ষেত্ৰত আপুনি যিটো আধাৰ এপ আছে নতুনকৈ লঞ্চ হ'ল, সেই আধাৰ এপটোত গৈ আপোনালোকে লগ ইন কৰি আপুনি এতিয়া যিটো ফোন নম্বৰ আধাৰ কাৰ্ডত দি থৈছে সেইটো আপুনি যদি নম্বৰৰ লগত আপডেট কৰিব বিচাৰে তেনেহ'লে আপডেট কৰি ল'ব পাৰিব। দ্বিতীয়টো যিটো আপোনালোকে ভুল কৰে আধাৰ ৰিলেটেড, সেইটো হৈছে আধাৰ কাৰ্ডটো অ'পেনলি যাকে তাকে দি দিয়ে। মানে ক'ৰবাত আপুনি ধৰি লওক হোটেল এখনত থাকিবলৈ গ'ল বা কিবা কাৰণত আধাৰ কাৰ্ডটো ক'ৰবাত দিবলগীয়া হৈছে, আধাৰ কাৰ্ডৰ যিখিনি ডিটেইলছ সেই ব্যক্তিজনক বা সেই ইনষ্টিটিউটটোক প্ৰয়োজন হয় আপুনি সেইখিনি নিদি গোটেই আধাৰ কাৰ্ডটোৱে দি দিয়ে আপোনালোকে। সেইটো কেতিয়াও নকৰিব। আধাৰ যিটো নতুন এপ আহিলে সেই এপটোৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, আপোনাৰ যিটো আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডটো আপুনি মাস্ক আধাৰ বনাই মেলি দিব পাৰিব। মানে সেই ইনষ্টিটিউটটো বা সেই অৰ্গেনাইজেশ্যনটোক যিখিনি ধৰি লওক ডেটাৰ আপোনাৰ প্ৰয়োজন আছে, বোলে আপোনাৰ ডেট অফ বাৰ্থটো লাগে আৰু ফটোখন লাগে, আপুনি বাকীবিলাক বস্তু হাইড কৰি, মানে আপোনাৰ এড্ৰেছ বাকীবিলাক বস্তু হাইড কৰি আপুনি মাত্ৰ সেইকেইটা বস্তু আপোনালোকে আনমাস্ক কৰি আপুনি শ্বেয়াৰ কৰিব পাৰে। কিন্তু বহুতো লোকে কি কৰে, আধাৰ কাৰ্ডৰ জেৰক্স কপি দি দিয়ে আৰু সম্পূৰ্ণ তাত নাম ওলাই থাকে, ডেট অফ বাৰ্থ ওলাই থাকে, আধাৰ সম্পূৰ্ণ নাম্বাৰ ওলাই থাকে, যিবিলাক কেতিয়াও নকৰিব। কাৰণ এই যিসমূহ ডেটা থাকে এইবিলাক বহুতে চেল কৰে আৰু পিছত গৈ মেলি মানুহৰ লগত খেলি মেলি কৰাও দেখা যায়। গতিকে আধাৰ কাৰ্ড কেতিয়াও আপুনি অ'পেনলি বিনা কাৰণত নিদিব। হয় বোলে আপোনাৰ আধাৰ কাৰ্ডটো কিবা কাৰণত গোটেই আধাৰ কাৰ্ডটো বিচাৰিছে, চৰকাৰী কামত বোলে বিচাৰিছে বা অফিচত বিচাৰিছে, তেতিয়া বেলেগ কথা। কিন্তু প্ৰাইভেট ছেক্টৰত কিবা কামত বা ধৰি লওক প্ৰাইভেট ছেক্টৰত আপোনালোকে প্ৰাইভেট কিবা কামত বা ক'ৰবাত আপুনি থাকিবলৈ গৈছে, হোটেলতে হওক বা কিবা সৰু সুৰা কামত আপুনি সম্পূৰ্ণ আধাৰটো কেতিয়াও দি নিদিব যদি তেওঁলোকে নিবিচাৰে। তাৰ পিছৰ যিটো বহুতো লোকে ভুল কৰি থাকে আধাৰ ৰিলেটেড, সেইটো হৈছে আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰি নোলোৱাটো। বহুতো লোকৰ দেখিবলৈ পোৱা যায় যে আধাৰ কাৰ্ডৰ নাম ভুল থাকে, ডেট অফ বাৰ্থ ভুল হৈ থাকে। তেওঁলোকে তেনেকৈ আধাৰ কাৰ্ডখন চলাই থাকে আৰু কেতিয়াবা কি হয়
হয় সমস্যাত পৰেগৈ। এই সাধাৰণ ভুলটোৰ কাৰণে কেতিয়াবা আপোনালোকে যিসমূহ চৰকাৰী বেনিফিটছ লাভ কৰি থাকে বা যিবিলাক আপুনি পেঞ্চন লাভ কৰি থাকে সেইবিলাক আপোনালোকে হেৰুৱাবলগীয়া হ'ব পাৰে মাত্ৰ আধাৰ কাৰ্ডৰ লগত ৰিলেটেড এই ভুলটোৰ কাৰণে। আৰু সেইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডত নাম ভুল হৈ থকা, ডেট অফ বাৰ্থ ভুল হৈ থকা। আপোনাৰ যিটো ৰিয়েল নেমৰ টাইটেল লগতে যিটো ৰিয়েল ডেট অফ বাৰ্থ সেইখিনি যদি নাথাকে, আধাৰ কাৰ্ডত কিবা মিছমেটচ হৈ আছে, চন মিছমেটচ হৈ আছে, ডেট মিছমেটচ হৈ আছে বা নামৰ এলফাবেট মিছমেটচ হৈ আছে, সেইখিনি বস্তু আপোনালোকে শুদ্ধ কৰি লওক। যদি আপুনি সেইখিনি শুদ্ধ কৰি নলয়, কেতিয়াবা আপোনালোকৰ বহুতবিলাক বেনিফিটছৰ পৰা আপোনাৰ নাম কাটি দিয়া হ'ব আৰু আপুনি আকৌ দৌৰা মেলা কৰি নতুনকৈ আবেদন কৰি নতুনকৈ কাগজ পত্ৰ দিবলগীয়া আপুনি হ'ব পাৰে। সেইকাৰণে আপোনালোকৰ আধাৰ কাৰ্ডত যদি কিবা খেলি মেলি হৈ আছে আপডেট কৰি ল'ব। আৰু মাত্ৰ আঁচনি ৰিলেটেড বুলিয়ে নহয়, আপুনি যদি এজন ষ্টুডেণ্ট হয় তেনেকুৱা ক্ষেত্ৰত আপুনি চাকৰি এটাত এপ্লাই কৰাৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়তে হওক বা কেতিয়াবা চাকৰি এটাত এপ্লাই কৰাৰ সময়তে হওক, এই সাধাৰণ ভুলটোৰ কাৰণে আপোনালোকক তেওঁলোকে আকৌ ক'ড এফিডেভিট আনিবলৈ ক'ব, কিবা কৰিবলৈ ক'ব। গতিকে এইবিলাক ধৰণৰ আপোনাৰ যদি ভুল হৈ থাকে, আধাৰতে হওক, ভোটাৰতে হওক, পেন কাৰ্ডতে হওক, আপুনি সময় থাকোঁতে সকলোবিলাক শুদ্ধ কৰি লোৱাটো বাধ্যতামূলক হয়। শেষৰ যিটো আপোনালোকক মই আধাৰ ৰিলেটেড আপডেটৰ বিষয়ে ক'ম, সেইটো হৈছে আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰি লোৱাটো। আপোনাৰ যদি আধাৰ কাৰ্ড আপুনি এতিয়ালৈকে আপডেট কৰা নাই, তেনেহ'লে সোনকালে আপুনি আধাৰ কাৰ্ডটো আপডেট কৰি লওক। কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট কৰিবলগীয়া হৈ আছেনে নাই আপুনি কেনেকৈ চেক কৰিব, তাৰ কাৰণে আপোনালোকৰ স্ক্ৰীণত এতিয়া যিটো ভিডিঅ' ওলাই আছে, এই ভিডিঅ'টো আপুনি চেক আউট কৰক। মই সম্পূৰ্ণ প্ৰচেছটো ইয়াত কৈ থোৱা আছে যে আপোনাৰ আধাৰ কাৰ্ডটো আপুনি কেনেকৈ আপডেট কৰিব লাগিব আৰু আপডেট কৰিবলগীয়া হৈ আছেনে নাই, কেনেকৈ চেক কৰিব লাগিব, সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টোৰ পৰা লাভ কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।